নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা অতি বিশেষ আৰু বিৰল গ্ৰহৰ যিহেতু প্ৰৱেশ। কাৰণ বুধ গ্ৰহই 2025 চনৰ 10 নৱেম্বৰৰ পৰা ৰেট্ৰগ্ৰেড গতি আৰম্ভ কৰিবলৈ ওলাইছে। আৰু এই প্ৰৱেশে আপোনাৰ জীৱনত উল্লেখযোগ্য আৰু গভীৰ প্ৰভাৱ পেলাব। বিশেষকৈ যদি আপোনাৰ ৰাশি কুম্ভ ৰাশি হয় বন্ধুসকল, আপোনালোকে জানে যে জ্যোতিষত প্ৰতিটো গ্ৰহৰ গতিবিধিয়েই আমাৰ জীৱনত দিশ নিৰ্ধাৰণ কৰে। যেতিয়া গ্ৰহবোৰ প্ৰত্যক্ষ গতিত থাকে বস্তুবোৰ স্বাভাৱিক হৈ থাকে, কিন্তু যেতিয়া সেই একেবোৰ গ্ৰহই ৰেট্ৰগ্ৰেড গতিত অৰ্থাৎ ৰেট্ৰগ্ৰেড গতিত গতি কৰে, কেতিয়াবা জীৱনত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হয় যিবোৰ আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। আৰু যেতিয়া এই পশ্চাদগমন গতি বুধৰ দৰে গ্ৰহৰ হয়, যিটো বুদ্ধিমান, যোগাযোগমূলক আৰু যুক্তিসংগত, ইয়াৰ প্ৰভাৱ আৰু অধিক গম্ভীৰ। প্ৰথমতে বুধ গ্ৰহে আমাৰ জীৱনত কি ভূমিকা পালন কৰে সেয়া বুজি লওঁ। প্ৰিয় দৰ্শক, বুদ্ধিমত্তা, বাক্য, শিক্ষা, যুক্তি, ব্যৱসায়, হিচাপ, সিদ্ধান্ত গ্ৰহণ, যোগাযোগ আদিৰ লগত বুধৰ সম্পৰ্ক আছে। আৰু এই গ্ৰহটোৱে এজন ব্যক্তিৰ চিন্তা, বুজা, সিদ্ধান্ত লোৱা আৰু আনৰ লগত যোগাযোগ কৰাৰ ক্ষমতাক নিয়ন্ত্ৰণ কৰে। যদি বুধক শুভভাৱে ৰাশিফলত ৰখা হয় তেন্তে ব্যক্তিজন অতি বুদ্ধিমান, জ্ঞানী, সুআচাৰ, ব্যৱহাৰী আৰু ব্যৱসায়ত সফল। কিন্তু যেতিয়া বুধ গ্ৰহ পশ্চাদমুখী হয় তেতিয়া ই আমাৰ চিন্তা, সিদ্ধান্ত আৰু যোগাযোগত বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। কিন্তু ৰেট্ৰগ্ৰেড গ্ৰহবোৰ সদায় ঋণাত্মক নহয়। কেতিয়াবা তেওঁলোকে আমাক অতীতৰ ভুলবোৰ শুধৰাবলৈ, অসমাপ্ত কামবোৰ সম্পূৰ্ণ কৰিবলৈ আৰু নিজকে নতুন দৃষ্টিভংগীৰে চাবলৈ সুযোগ প্ৰদান কৰে। বুধ ৰেট্ৰগ্ৰেড 10 নৱেম্বৰ 2025 আমি যদি চাওঁ, এতিয়া মূল বিষয়টোৰ কথা কওঁ, যিটো নেকি 2025 চনৰ 10 নৱেম্বৰৰ বুধ ৰাশি তুলা ৰাশিত ৰেট্ৰগ্ৰেড কৰিবলৈ গৈ আছে। আৰু এই ৰেট্ৰগ্ৰেডটো প্ৰায় 20 দিনলৈকে থাকিব আৰু সকলো ৰাশিত কোনোবা নহয় কোনোবা প্ৰকাৰে প্ৰভাৱ পেলাব। কিন্তু এই সময় কুম্ভ ৰাশিৰ বাবে বিশেষভাৱে ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব পাৰে, কিয়নো বুধ আপোনাৰ ৰাশিৰ পৰা ভাগ্যৰ ঘৰত যিহেতু নৱম স্থান অৱস্থিত হ'ব। সৌভাগ্যৰ ঘৰ আমাৰ জীৱনত ভাগ্য, সৌভাগ্য, ধৰ্ম, শিক্ষা, ভ্ৰমণ, আশীৰ্বাদৰ প্ৰতীক। এই ঘৰত যেতিয়া বুধ ৰেট্ৰগ্ৰেড হয় ই আমাৰ ভাগ্যৰ জাগৰণৰ সংকেত দিয়ে। প্ৰিয় দৰ্শক, কুম্ভ ৰাশিৰ ওপৰত বুধৰ যি ৰেট্ৰগ্ৰেডৰ প্ৰভাৱ আমি যদি চাওঁ, ভাগ্যৰ উত্থান, ভাগ্যৰ সমৰ্থন। কুম্ভ ৰাশিৰ বাবে এই পশ্চাদমুখী সময়ছোৱা হৈছে সৌভাগ্যৰ জাগৰণৰ সময়। বহুদিন ধৰি বাকী থকা কাম হঠাতে সম্পূৰ্ণ হোৱা যেন লাগিব। আপুনি আপোনাৰ প্ৰচেষ্টাৰ ফল দেখিব। যিবোৰ পৰিকল্পনা আগতে সফল যেন লাগিছিল এতিয়া কিছুমান উপায়েৰে সফল হ'বলৈ আৰম্ভ কৰিব। যদি আপুনি কোনো পৰীক্ষা, সাক্ষাৎকাৰ বা পদোন্নতিৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছে তেন্তে সেই কঠোৰ পৰিশ্ৰম এতিয়া ফল দিবলৈ ওলাইছে। মনত ৰাখিব, বুধ যেতিয়া পশ্চাদমুখী হয় তেতিয়া ই অতীতৰ প্ৰচেষ্টাৰ ফল উলিয়াই আনে। গতিকে এইটো নতুন আৰম্ভণিৰ পৰিৱৰ্তে অতীতৰ প্ৰচেষ্টা সম্পূৰ্ণ কৰাৰ সময়। ধন আৰু বিনিয়োগৰ ক্ষেত্ৰত যদি আমি চাওঁ, এই সময়ছোৱাত আৰ্থিক দৃষ্টিকোণৰ পৰা কুম্ভ ৰাশিৰ বাবে অতি উত্তম বুলি প্ৰমাণিত হ'ব পাৰে। বাক আৰু ব্যৱসায়ৰ শাসক বুধ যিহেতু আপোনাৰ, গতিকে ব্যৱসায়ৰ লগত জড়িতসকলে এই সময়ছোৱাত ভাল লাভ দেখিব। যদি আপুনি ক'ৰবাত বিনিয়োগ কৰিছে, আপুনি অপ্ৰত্যাশিত আৰ্থিক লাভ কৰিব পাৰে। লগতে আপোনাৰ আবদ্ধ হৈ থকা ধন, যেনে পুৰণি ঋণ, বাকী থকা দৰমহা বা ধন পৰিশোধ এতিয়া আদায় হ'ব পাৰে। সম্পত্তি, ৰিয়েল ইষ্টেট, ষ্টক মাৰ্কেট বা অনলাইন ব্যৱসায়ৰ সৈতে জড়িত সকলৰ বাবে এই সময়খিনি সোণালী সময় বুলি প্ৰমাণিত হ'ব পাৰে। সুখবৰ আৰু পৰিয়ালত এক সুখৰ পৰিৱেশ। এই সময়ত কুম্ভ ৰাশিৰ যিসকল আমাৰ জাতক জাতিকা আছে, বন্ধু বান্ধৱী আছে, আপোনালোকৰ কাৰণে হয়তো কিছু ভাল খবৰ শুনিব পাৰে। যেনে পৰিয়ালৰ কোনো সদস্যই চাকৰি পোৱা, বিবাহৰ ব্যৱস্থা কৰা বা শিশুৰ সফলতা। ঘৰৰ পৰিৱেশ পূৰ্বতকৈ অধিক ইতিবাচক আৰু আনন্দময় হ'ব। পৰিয়ালৰ সদস্যৰ মাজত পুৰণি মতানৈক্যৰ অন্ত পৰিব। কোনো সম্পৰ্কত যদি কিবা ভুল বুজাবুজি হৈছিল, বুধ ৰেট্ৰগ্ৰেডৰ সময়ত ইয়াৰ সমাধান হ'ব পাৰে। কাৰণ বুধ হৈছে যোগাযোগৰ গ্ৰহ আৰু ৰেট্ৰগ্ৰেডৰ দ্বাৰা ই আমাক ভুল বুজাবুজি পৰিষ্কাৰ কৰাৰ সুযোগ দিয়ে। প্ৰিয় দৰ্শক, এতিয়া আমি জানো যে শিক্ষা, পৰীক্ষা আৰু জ্ঞানত সফলতা। ছাত্ৰ ছাত্ৰী বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি যিসকল আমাৰ বন্ধু বান্ধৱী আছে তেখেতসকলৰ বাবে এই ৰেট্ৰগ্ৰেড পিৰিয়ডত
প্ৰেৰণাদায়ক আৰু ফলপ্ৰসূ হ'ব, কাৰণ বুধ গ্ৰহে আপোনাৰ শিক্ষা আৰু বুদ্ধিমত্তাক শক্তিশালী কৰে। পুৰণি ভুলবোৰ মনত ৰখা হ'ব আৰু সেইবোৰ শুধৰণি কৰাৰ সুযোগ পাব। এই সময়ছোৱাত আপোনাৰ স্মৃতি শক্তি উন্নত হ'ব। আপুনি আপোনাৰ বিষয়সমূহৰ গভীৰতালৈ ডুব যাবলৈ অনুপ্ৰাণিত হ'ব। ছাত্ৰ ছাত্ৰীসকললৈ পৰামৰ্শ আমি যদি দিওঁ, এই সময়ত ছ'চিয়েল মিডিয়া বা অসাৰ কথা বতৰাত সময় নষ্ট নকৰিব। পঢ়া শুনাত যিমানেই মনোনিৱেশ কৰিব, ভাগ্যই সিমানেই আপোনাৰ অনুকূল হ'ব। যিহেতু যিমানেই আপোনাৰ অনুকূল হ'ব, ইমানেই আপুনি অনুকূল হ'ব। আৰু ভ্ৰমণ যুগ আৰু বিদেশী কাকতলীয়া আমি কিছু দেখি পাইছোঁ, যেনে ধৰি লওক ভাগ্যৰ ঘৰত থকা ৰেট্ৰগ্ৰেড বুধেও ভ্ৰমণ যুগৰ সৃষ্টি কৰে। আৰু কুম্ভ ৰাশিৰ স্থানীয় যিসকল আমাৰ জাতক জাতিকা আছে, তেখেতসকলৰ বাবে এইবাৰ বিদেশ ভ্ৰমণ বা ধৰ্মীয় তীৰ্থযাত্ৰাৰ ইংগিত আহিব পাৰে। বিদেশত চাকৰি, ভিজা বা নামভৰ্তিৰ পিছত লগাসকলৰ বাবে এই ৰেট্ৰগ্ৰেড বুধ গ্ৰহই নতুন পথ মুকলি কৰিব পাৰে। অৱশ্যে ভ্ৰমণৰ সময়ত কিছু সাৱধানতা অৱলম্বন কৰিব লাগে, কাৰণ ৰেট্ৰগ্ৰেড বুধে কেতিয়াবা ভ্ৰমণ পৰিকল্পনাত বিলম্ব ঘটাব পাৰে। গতিকে ভ্ৰমণৰ টিকট, নথিপত্ৰ আৰু পৰিকল্পনা আগতীয়াকৈ সাজু কৰি ৰাখক। যোগাযোগ আৰু সম্পৰ্কত উন্নত কৰা। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল প্ৰায়ে পোনপটীয়া আৰু স্পষ্টবাদী, কিন্তু কেতিয়াবা এই স্পষ্টতাই সম্পৰ্কটো দূৰত্ব সৃষ্টি কৰিব পাৰে। বুধৰ ৰেট্ৰগ্ৰেড গতিয়ে আপোনাক কেতিয়াবা আৰু কেনেকৈ কথা ক'ব লাগে এই কথা বুজিবলৈ সুযোগ দিব। আপোনাৰ কথাত এতিয়া ইমান শক্তি থাকিব যে মানুহবোৰ আপোনাৰ দ্বাৰা প্ৰভাৱিত হ'ব। যদি আপোনাৰ কোনো বন্ধু বা পৰিয়ালৰ কোনো সদস্যৰ সৈতে মতানৈক্য হৈছিল, তেন্তে এইবাৰ মিলনৰ ইংগিত দিয়ে। কেৰিয়াৰ আৰু পেছাদাৰিত্ব নতুন দিশ আমি যদি চাওঁ, বুধৰ ৰেট্ৰগ্ৰেড গতিয়ে আপোনাৰ বাবে কৰ্মক্ষেত্ৰত নতুন ধাৰণা আৰু সুযোগ কঢ়িয়াই আনিব পাৰে। এই সময়ত আপুনি আপোনাৰ পুৰণি কৌশলসমূহ পৰ্যালোচনা কৰিব পাৰে। যদি আপোনাৰ চাকৰিত কোনো বাধা আহিছিল, লাহে লাহে সেইবোৰ নোহোৱা হ'বলৈ আৰম্ভ কৰিব। আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে এতিয়া আপোনাক ভালদৰে বুজিব। আপোনাৰ যোগাযোগৰ দক্ষতা আৰু সমস্যা সমাধানৰ ক্ষমতা এতিয়া চৰ্চালৈ আহিব। ব্যৱসায়ীসকলৰ বাবে এইটো ক্লায়েণ্ট আৰু গ্ৰাহকৰ সম্পৰ্ক শক্তিশালী কৰাৰ সময়। পুৰণি ক্লায়েণ্টসমূহে পুনৰ সংযোগ কৰিব পাৰে আৰু নতুন প্ৰকল্পৰ প্ৰস্তাৱো আগন্তুক হ'ব পাৰে। ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি প্ৰৱণতা যদি আমি চাওঁ, ধৰ্ম, বিশ্বাস, আধ্যাত্মিক উন্নতিৰ লগত সৌভাগ্যৰ ঘৰ জড়িত। গতিকে বুধ গ্ৰহৰ ৰেট্ৰগ্ৰেডৰ সময়ত কুম্ভ ৰাশিৰ যিসকল আমাৰ বন্ধু বান্ধৱী আছে, তেখেতসকলে পূজা, ধ্যান, আধ্যাত্মিক অনুশীলন আৰু ভক্তিৰ প্ৰতি অধিক প্ৰবল হ'ব। আপুনি আভ্যন্তৰীণ শান্তি আৰু দিশৰ অনুভৱ কৰিব। এই সময়ত আপুনি আপোনাৰ জীৱনৰ উদ্দেশ্য অধিক স্পষ্টভাৱে বুজিব। হনুমান, গণেশ অথবা বিষ্ণু পূজা কৰিলে বিশেষ ফল পোৱা যাব। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহোঁ যে শাস্ত্ৰৰ, যিহেতু আমাৰ শাস্ত্ৰৰ মানসিক শান্তি, শাস্ত্ৰ আৰু মানসিক শান্তিৰ বিষয়ে যদি আমি চাওঁ, শাস্ত্ৰৰ দৃষ্টিকোণৰ পৰা এই সময়সীমা স্বাভাৱিক হ'ব, কিন্তু মানসিক চাপৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ। বুধৰ ৰেট্ৰগ্ৰেডৰ সময়ত অতিৰিক্ত চিন্তা বৃদ্ধি পাব পাৰে, গতিকে খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা আঁতৰি থাকক। আপুনি কিছু প্ৰতিকাৰ কৰিব পাৰে। প্ৰতিদিনে পুৱা সেউজীয়া ইলাচি, যিহেতু ইলাচি আপুনি খাব পাৰে। বুধবাৰে ভগৱান গণেশক আপুনি দুবৰি বন অৰ্পণ কৰিব পাৰে, বা ওম বুম বুধাই নম আপুনি মন্ত্ৰ 108 বাৰ আপুনি জপ কৰিব পাৰে। বুধ ৰেট্ৰগ্ৰেড যদি আমি চাওঁ, কুম্ভ ৰাশিৰ বাবে কিছু জ্যোতিষৰ প্ৰতিকাৰ আপুনি ল'ব পাৰে, যেনে প্ৰতি বুধবাৰে আপুনি সেউজীয়া কাপোৰ পিন্ধিব পাৰে, বা গাই গৰু এজনীক আপুনি সেউজীয়া যিহেতু পশু খাদ্য আপুনি খুৱাব পাৰে। গণেশ বা বিষ্ণু মন্দিৰত গৈ আপুনি দৰ্শন কৰি গুড় আৰু আপুনি বুট দালি আগবঢ়াওক। আৰু যিহেতু বাক আমি ক'লোঁ, ভাষণত আপুনি মধুৰতা বজাই ৰাখক, কঠোৰ শব্দৰ পৰা আঁতৰি থাকক। সেউজীয়া বস্তু যেনে ধৰি লওক সেউজীয়া হওক, আপুনি মগু হওক, বা সেউজীয়া আপুনি ধৰি ইলাচি হওক, সেইখিনি আপুনি কি কৰিব পাৰে, দান কৰিব পাৰে। এই সহজ প্ৰতিকাৰৰ সহায়ত আপুনি বুধৰ যি ৰেট্ৰগ্ৰেড গতিয়ে আপোনাৰ বাবে সৌভাগ্য আৰু সমৃদ্ধিৰ দুৱাৰ মুকলি কৰিব। প্ৰিয় দৰ্শক, সামগ্ৰিকভাৱে কুম্ভ ৰাশিৰ যিসকল আমাৰ বন্ধু বান্ধৱী আছে, আপোনালোকৰ বাবে এই বুধ ৰেট্ৰগ্ৰেড সময়ছোৱাত হৈছে নতুন আৰম্ভণি, পুৰণি কাম সম্পূৰ্ণ কৰা আৰু সৌভাগ্যৰ জাগৰণৰ সময়। এই সময়ে আপোনাক শিকাব যে কেতিয়াবা জীৱনত ধীৰ গতিও শুভ ফল কঢ়িয়াই আনে।
আৰু এই সময়ছোৱাত আপুনি আত্মবিশ্বাস, যোগাযোগ আৰু নিৰ্ণায়কতাৰে আপুনি ধন্য হ'ব আৰু আপোনাৰ অপূৰ্ণ যি সপোনবোৰ পূৰণৰ পথত আগবাঢ়িব। মাত্ৰ মনত ৰাখিব, ধৈৰ্য, বিশ্বাস, ইতিবাচক চিন্তাধাৰা আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি। যদি আপুনি এই জ্যোতিষ বিশ্লেষণ উপভোগ কৰিছে, অনুগ্ৰহ কৰি আজি এটা মন্তব্য দিয়ক, জয় শ্ৰী গণেশ বা জয় বুদ্ধদেৱ। জয় বুদ্ধদেৱ বুলি আপুনি মন্তব্য আপুনি কমেণ্ট কৰিব পাৰে। গতিকে প্ৰিয় দৰ্শক, যিহেতু এইটো আছিল যিহেতু আপোনাৰ কুম্ভ ৰাশিৰ বাবে বিশেষ ৰাশিৰ আজি ফলাফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মান লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকে কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।